মিত্ৰতাৰ বাবে কাকো অনুৰোধ বা আহ্বান নজনাই ৰাইজৰ দলে এই ঘোষণা শিৱসাগৰ বিধায়ক তথা দলটোৰ সভাপতি অখিল গগৈৰ। কংগ্ৰেছৰে মিত্ৰতা প্ৰসংগত এই মন্তব্য কৰিলে বিধায়কগৰাকীয়ে। বিজেপিক পৰাভূত কৰিবৰ বাবে সকলো বিৰোধী একত্ৰিত হোৱাৰ পুনৰ আহ্বান অখিল গগৈৰ। কিন্তু মিত্ৰতাক লৈ কংগ্ৰেছে সেউজ সংকেত নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। সেইবাবে মিত্ৰতা সন্দৰ্ভত কোনো দলক আহ্বান নজনোৱাৰ কথা সদৰি কৰে অখিল গগৈয়ে। বিপৰীতে কোনো দলে আগ্ৰহ প্ৰকাশ কৰিলে ৰাইজৰ দলে মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিছে বুলি স্পষ্ট কৰি দিয়ে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। মানে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত কৰিবৰ কাৰণে সকলো বিৰোধী দল একলগ হ'বই লাগিব, হোৱাটো দৰকাৰ। আৰু সেই কামটো কৰিবৰ কাৰণে আমি বহুবাৰ আমাৰ দলৰ তৰফৰ পৰা, ৰাইজৰ দলৰ তৰফৰ পৰা আমি কংগ্ৰেছ দলক অনুৰোধ কৰিলোঁ, আহ্বান জনালোঁ, চব কৰিলোঁ আৰু কৰিবলৈ আমাৰ বাকী নাই। যিমান কৰিব লাগে আমি হাজাৰবাৰ তেওঁলোকক ক'লোঁ যে 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে আহক আমি সকলো একলগ হওঁ। কিন্তু এতিয়ালৈকে কংগ্ৰেছ একলগ হ'বৰ কাৰণে সন্মত হোৱা নাই। কংগ্ৰেছে এতিয়ালৈকে খাটাংকে কৈ দিয়া নাই যে একলগ হ'ব বা নহ'ব। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ, ৰাইজৰ দলে আমাৰ কৰ্ণধাৰ কমিটিৰ বৈঠক বহি সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা ৰাইজৰ দলে কংগ্ৰেছ দলক একলগ হ'ব লাগে বুলি আমি আৰু অনুৰোধ বা আহ্বান জনাই নাথাকোঁ। আমাৰ নিজৰ দুৱাৰখন আমি বন্ধ কৰি দিয়া নাই, কিন্তু আমি বেলেগৰ দুৱাৰত আৰু কেতিয়াও মিত্ৰতাৰ কাৰণে খুট খাট মাৰি নাথাকোঁ, টোকৰ নামাৰো। আমি কংগ্ৰেছক নকওঁ যে তোমালোক একলগ হোৱা, আহা, আমি অনুৰোধ কৰি নাথাকোঁ। আমাৰ দুৱাৰখন, মিত্ৰতাৰ দুৱাৰখন খোলা থাকিব। যদি কংগ্ৰেছ আহে তেতিয়াহ'লে মিত্ৰতা হ'ব, আৰু যদি কংগ্ৰেছ নাহে তেতিয়াহ'লে আমি অকলে এইবাৰ নিৰ্বাচনত আমাৰ নিজৰ শক্তি দেখুৱাই দিবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ম। চাৰিওফালে উজনি হওক, নামনি হওক, বৰাক উপত্যকা হওক, পাহাৰ এলেকা হওক, সকলো এলেকাতে এতিয়া ৰাইজৰ দলৰ ব্যাপক সাংগঠনিক শক্তি বৃদ্ধি হৈছে। মানুহে ৰাইজৰ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে, মৰম প্ৰকাশ কৰিছে, আৰু 2026 চনত ৰাইজৰ দলক নোলোৱাকৈ কোনো দলে যে চৰকাৰ কৰিব নোৱাৰে, সেই বস্তুটো অসমৰ ৰাজনীতিত এতিয়া দেখ হৈ পৰিছে।